Hello guys, welcome back to my another blog. আৰু আজি মই শুই উঠিলোঁ এতিয়া ৰাতিপুৱা 8টা বাজিল এতিয়া উঠিলোঁ উঠি ফেলে ঘৰ দুৱাৰ সাৰি আছোঁ ঘৰ দুৱাৰ সাৰা হোৱাৰ পিছত ভাইটিহঁতে শুই আছিল ভাইটিহঁতক উঠালোঁ এইটো ভাইটিৰ ল'ৰা এইটো ভাইটিয়ে শুই আছিল উঠালোঁ তো বাবা উঠিছে আৰু মই ঘৰ দুৱাৰ চাফা কৰি ল'লোঁ তাৰপিছত এইটো চফা কম বেডটো উঠাই দিলোঁ ভাইটিহঁতে উঠি গ'ল ভাইটিহঁতে উঠাৰ পিছত মই চফা কম বেডটো আকৌ নিজৰ ডিষ্টেঞ্চত থৈ দিলোঁ বহুত ভাল এইটো বহুত সুবিধা চফা কম বেড তাৰপিছত সিহঁতক মুখ চুখ ধুলে চাহ দিলোঁ সিহঁতক খাবৰ কাৰণে সিহঁতে খাই ল'লে এইটো বাবাটো মুখ ধুয়ে আছে তাৰপিছত আটা চালি ল'লোঁ চালনি দি তাৰপিছত তাতে নিমখ দিলোঁ নিমখ দি ফেলে বাইটিক দি আহিলোঁ আটাটো সানিবৰ কাৰণে এইটো বাইটক আটা সানিব দিলোঁ আৰু সিহঁতে কেৰাম খেলি আছে তাৰপিছত বাইটিয়ে ৰুটি বনাই আছে মই ইফালে চাহ বহাই দিলোঁ এই ৰুটি কমপ্লিট হৈ গ'ল কণী ফ্ৰাই কৰি দিলোঁ শুকনা ৰুটি কণী ফ্ৰাই চাহ খোৱাৰ পিছত মই লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ চিকেন আনিছিলে হাজবেণ্ডে চিকেনখিনি বইল কৰি ল'লোঁ ভালদৰে এইটো ব্ৰইলাৰ চিকেন চব বইল কৰিয়ে খাব লাগিব বইল কৰাৰ পিছত ধুনীয়া কৰি ধুই ফেলে বইল কৰিলোঁ তাৰপিছত আকৌ ভালদৰে ভালদৰে ধুই ফেলে দেখিছে কি ধুনীয়া চাফা কৰি ধুই কেনে ৰেডি কৰিলোঁ তাৰপিছত মছলাখিনি দি আধা ঘণ্টাৰ কাৰণে মিক্স কৰি মেগনেট কৰি ৰাখি দিলোঁ এইটো মছলা দিলোঁ চব মছলা দি দিলোঁ মছলা দি পিঁয়াজ কুটি ধুনীয়া কৰি আধা ঘণ্টা ৰাখি ফেলে তাৰপিছত গেছত বহাই দিলোঁ দেখিছে ঢাকনা মাৰি দিলোঁ আৰু কম ষ্টিমত সিজিব দিলোঁ আৰু ভাইটিহঁতৰ কাৰণে কণীও ফ্ৰাই কৰি দিলোঁ তাৰপিছত আলু কাটিলোঁ ধুনীয়াকৈ আলু চিলাই ফেলে কাটি উঠি ধুই তৰকাৰী দিলোঁ তিনিবাৰ ভুনাৰ পিছত মোৰ চিকেনটো তিনিবাৰ ভুনি ল'লোঁ ভুনাৰ পিছত আলু দি কেনে ঢাকনা মাৰি দিছিলোঁ তাৰপিছত সিজি আহিল তাৰপিছত ভণ্টি আহিলে উৰহি লৈ গাছৰ উৰহিয়ে কি ধুনীয়া গছৰ বস্তু খোৱাটো বেলেগে এই চালাডৰ কাৰণে ইনগ্ৰিডিয়েণ্ট লৈ আহিলোঁ তিয়ঁহ গাজৰ বিট মই চিলাই ল'লোঁ চিলাই ফেলে ভালদৰে ধুই কেনে কাটি দিলোঁ দেখিছে কাটি কেনে ৰেডি কৰি থৈ দিলোঁ এইটো তাৰপিছত ভাত বহাই দিলোঁ আৰু তৰকাৰী মেক্সিমাম হৈয়ে গ'ল ভাতো হৈ যাব এতিয়া তাৰপিছত ঢাকনা দি দিলোঁ ভালদৰে উতলি আহিবৰ কাৰণে তাৰপিছত ভাইটি আৰু ভণ্টিয়ে কাপোৰ ধুই ওপৰত মেলি দিলে এইটো দেখিছে এইটো উৰহি গছ এইটো উৰহি আনিছিলে ভণ্টি এইটো তাৰপিছত নেবু কাটি দিলোঁ ভাত হৈ গ'ল তৰকাৰী হৈ গ'ল এইটো ধুনীয়া কৰি থৈ পেলাই ভাইটিয়ে বাচনখিনিও ধুই দিলে ভাইটিয়ে ধুনীয়া কৰি বাচনখিনি ধুই দিলে তাৰপিছত মই পূৰা কিটচেনটো ধুনীয়া কৰি চাফা কৰি ল'লোঁ বনোৱা হোৱাৰ পিছত একচুৱেলি কিটচেনটো ধুনীয়াকৈ চাফা কৰিয়ে ৰাখিব লাগে আৰু বনাই থাকিলেও কামটো কৰিও থাকিব পাৰে ধুনীয়া লাগে তেতিয়া লেতেৰা বনাই কাৰণে বহুত বেয়া লাগে চাফা কৰি দিলে নিজকে বহুত ভাল লাগে কিটচেন সৰু হওক ডাঙৰ হওক বহুত ধুনীয়াকৈ চাফা ৰাখিবই লাগে দেখিছে মই ধুনীয়া কৰি চাফা কৰি বনোৱা কমপ্লিট কৰি ল'লোঁ লাঞ্চৰ কাৰণে বনোৱা হ'ল ধুনীয়া কৰি চাফা কৰি ল'লোঁ চাফা থাকিলে একচুৱেলি বহুত ধুনীয়া লাগে দেখিছে কি ধুনীয়া চাফা হৈ গ'ল গমেই নাপায় যে বনাইছে নে কিবা কৰিছে সেইকাৰণে লগালগ কামো কৰি থাকিব লাগে আৰু বনোৱা পকোৱা হৈ যায় দেখিছে ধুনীয়া কৰি ফ্ল'ৰটো সাৰি দিলোঁ তাৰপিছত ভাইটিয়ে গা ধুই আহি টিভি চাই আছে ৰিমঝিম চিৰিয়েলটো বহুত ভাল পায় তাৰপিছত ময়ো গা ধুই আহিলোঁ গা ধুই পেলাই কাপোৰখিনি চটত লৈ গ'লোঁ মেলি দিলোঁ চব কাপোৰ ধুনীয়া কৰি তাৰপিছত বাবুহঁতক ভাত দিলোঁ খাবৰ কাৰণে তাৰপিছত খোৱা হোৱাৰ পিছত ভাইটিহঁতে চবে খাই ল'লে তাৰপিছত মই খাব বহিলোঁ মই খাই আছোঁ বাবা মোৰ লগত আহি কেনে যুঁজি আছে
এইটো ভাইটিক মেহেন্দি লগাই দিলোঁ। ভাতত খোৱাৰ পিছত ভাইটি ক'লে বিয়াত যাব, তাই মেহেন্দি লগাব বোলে, মেহেন্দি লগাই দিলোঁ। এইটো আমাৰ টিকিলি যে হৈছিলে সেইদিনা কৈছিলোঁ আপোনালোকক মোৰ প্ৰিভিয়াছ ব্লগটোত। এইটো বাইদেৱে লাজ কৰি মোক তুলিব মানা কৰিছে। তাৰপাছতে পিছফালে আহিলোঁ, চাওঁ যে বাবুহঁতে বল খেলি আছে। দেখা পালোঁ যে তামোলটো পাৰি লওঁ ৰ'ব। ভাত খোৱাৰ পিছত তামোলটো খালে বেছি ভাল লাগে। তাৰপিছত আমাৰ এইটো ওচৰৰে হয়, তাইক ক'লোঁ তামোলখিনি পাৰি দিব, পানীখিনি পাৰি দিব। তামোল পাৰিলে, তাই পাণ পাৰি দিলে। তাৰপিছত কি কৰিলোঁ, বাইদেউ আৰু মই পাণ তামোলটো তাই পাৰি আছে ল'লোঁ। বাইটি তাৰপিছত তলত আহিল। বাইটিক ক'লোঁ ভণ্টিৰ ঘৰত যাবৰ কাৰণে, ভণ্টিৰ ঘৰটো চাবৰ কাৰণে। ভণ্টিৰ ঘৰটো যাবই লৈ এইটো মিস্ত্ৰী দা কাম কৰি আছিলে, নামাজ পঢ়িব যায়। এইটো বাইটিয়ে ভণ্টিক কৈ আছে এনেকা হ'ব। তাৰপিছত আমি নামি আহিলোঁ। বাইদেৱে মাতি আছিল, আৰু এটা বাইদেউ আছে আমাৰ, এইটো নিজৰ বাইটি আমাৰ। বাইদেউ মাতি আছে চাহ খাবৰ কাৰণে বাইটিক। গুড়া খান্দি আছিল ভকা পিঠা বনাব। বহুত ধুনীয়া ভকা পিঠা বনাব জানে বাইদেউ। 1 নম্বৰ পিঠা বনোৱাত স্মাৰ্ট পূৰা। চাহ বহাই দিল। এইটো ভকা পিঠা, নাস্তা, গাখীৰ, এইটো লোকেল গাখীৰ, গৰু গাখীৰ আৰু মানে। তাৰপিছত তাই চাহ খালে তাতে। তাৰপিছত তাই আহিলে, আহি কিনে মোক চিল্লাই আছে, কিয় কাপোৰৱালা আহিছে, চাদৰ ইমান ধুনীয়া আছে। এইটো ভেলভেটৰ চাদৰটো বাইটিয়ে ক'লে ল'ব বোলে। তাই চাদৰ দুটা ল'লে। বাবুহঁতে খেলি আছে। আমি নামি আহিলে সিহঁতেও নামি আহে। তাৰপিছত মই এইটো ল'লোঁ কাৰ্পেট। তাৰপিছত ফাইনেলি মই এতিয়া অলপ ফুৰিব যাব ওলাইছোঁ। বাইটি, মই আৰু বাবু চবে আমি ৰেডি হৈ গ'লোঁ। এইটো চাওক, চবে ৰেডি হোৱাৰ পিছত লাইটবিলাক বন্ধ কৰি দিলোঁ মই। এইটো চবে নামিলে, চবকে ৰেডি কৰি দিলোঁ বাবুহঁতক। আৰু ভিডিঅ'টো বেছি লেণ্ডি নকৰোঁ, বহুত দীঘল হৈ যাব। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু এইটো দেখিছে নামি তাই পৰি যাব ইয়াতে। আৰু আজি ইয়াতে এণ্ড কৰিলোঁ, বাই।